অমৃতা গগৈৰ খবৰটো পালেনে? হঠাতে আহিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ এক বিশেষ খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ক'লে তেওঁ মাতি পঠিয়াইছে, সেইবাবেহে যাব পাৰিছোঁ। নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ বিষয়ে সকলো বিৱৰি ক'ম। তাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু-বান্ধৱীয়ে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, যদিহে বেয়া নাপায় অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ আহি পৰিছে এক বিশেষ খবৰ। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ অভিনয় চাই কেনেকুৱা পায়? মোৰ আপোনাৰ সকলো প্ৰিয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ এই খবৰ আহি পৰাৰ পাছতে সামাজিক মাধ্যমত বহুজনে সুন্দৰ সুন্দৰ মন্তব্য আগবঢ়াইছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ সদায় যেন সুখেৰে থাকে, এয়াই প্ৰাৰ্থনা ভগৱানৰ চৰণত আমাৰ চেনেলৰ তৰফৰ পৰা। আপোনালোকে এটা কমেণ্ট কৰি জনাবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ কোনখন চিনেমা আপোনালোকে চাই ভাল পায়? তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ সামাজিক মাধ্যমত এক বিশেষ পোষ্ট শ্বেয়াৰ কৰি জনাইছে যে আচলতে মাতি পঠিয়াই, সেইকাৰণে আমি যাব পাৰোঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে কৈছে যে মাতি পঠিয়ালেহে আমি আচলতে যাব পাৰোঁ। হয়, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ কৈছে যে সকলো ভক্তগণক অগ্নিনাভ বাবাই মাতি পঠিয়াই আৰু মাতে বাবে সকলো যাব পাৰে। সেয়েহে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে কৈছে যে মোৰ বহুদিনৰ সপোন পূৰণ হ'ল, অগ্নিনাভ মন্দিৰলৈ যোৱাৰ সপোন পূৰণ হ'ল, বাবাই মাতি পঠিয়াইছে আৰু সেইবাবে যাবলৈ পাৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ খবৰটো পাই আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি, যদিহে নতুনকৈ আমাৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।